আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা কেইগৰাকীমান মুক্তিযুঁজাৰুৰ নাম উল্লেখ কৰা হ'ল। এই মুক্তিযোদ্ধাসকলৰ নামৰ লগতে তেখেতলোকৰ জন্ম তাৰিখ আৰু মৃত্যু তাৰিখ উল্লেখ কৰা হ'ল। মহাত্মা গান্ধীৰ জন্ম হৈছিল 2 অক্টোবৰ 1869 চনত আৰু মৃত্যু হৈছিল 30 জানুৱাৰী 1948 চনত। জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 14 নৱেম্বৰ 1889 চনত আৰু মৃত্যু হৈছিল 27 মে 1964 চনত। সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল 23 জানুৱাৰী 1897 চনত আৰু মৃত্যু হৈছিল 18 আগষ্ট 1945 চনত। ভগত সিঙৰ জন্ম হৈছিল 28 ছেপ্টেম্বৰ 1907 চনত আৰু মৃত্যু হৈছিল 23 মাৰ্চ 1931 চনত। উধম সিঙৰ জন্ম হৈছিল 26 ডিচেম্বৰ 1899 চনত আৰু মৃত্যু হৈছিল 31 জুলাই 1940 চনত। মংগল পাণ্ডেৰ জন্ম হৈছিল 19 জুলাই 1827 চনত আৰু মৃত্যু হৈছিল 8 এপ্ৰিল 1857 চনত। বাল গংগাধৰ তিলকৰ জন্ম হৈছিল 23 জুলাই 1856 চনত আৰু মৃত্যু হৈছিল 1 আগষ্ট 1920 চনত। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল 31 অক্টোবৰ 1875 চনত আৰু মৃত্যু হৈছিল 15 ডিচেম্বৰ 1950 চনত। চন্দ্ৰশেখৰ আজাদৰ জন্ম হৈছিল 23 জুলাই 1906 চনত আৰু মৃত্যু হৈছিল 27 ফেব্ৰুৱাৰী 1931 চনত। লালা লাজপত ৰায় জন্ম হৈছিল 28 জানুৱাৰী 1865 চনত আৰু মৃত্যু হৈছিল 17 নৱেম্বৰ 1928 চনত। বিপিন চন্দ্ৰ পালৰ জন্ম হৈছিল 7 নৱেম্বৰ 1858 চনত আৰু মৃত্যু হৈছিল 20 মে 1932 চনত। কুশল কোঁৱৰৰ জন্ম হৈছিল 21 মাৰ্চ 1905 চনত আৰু মৃত্যু হৈছিল 25 জুন 1943 চনত। মণিৰাম দেৱানৰ জন্ম হৈছিল 21 এপ্ৰিল 1806 চনত আৰু মৃত্যু হৈছিল 26 ফেব্ৰুৱাৰী 1858 চনত। কনকলতা বৰুৱাৰ জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 20 ছেপ্টেম্বৰ 1942 চনত। পিয়লি ফুকনৰ মৃত্যু হৈছিল 1830 চনৰ আগষ্ট মাহত। পিয়লি বৰুৱাৰ মৃত্যু হৈছিল 26 ফেব্ৰুৱাৰী 1858 চনত। গমধৰ কোঁৱৰ অসম তথা ভাৰতৰ আন এগৰাকী স্বাধীনতা সংগ্ৰামী। ভোগেশ্বৰী ফুকননিৰ জন্ম হৈছিল 1885 চনত আৰু মৃত্যু হৈছিল 20 ছেপ্টেম্বৰ 1942 চনত। কমলা মেৰী মৃত্যু হৈছিল 22 এপ্ৰিল 1940 চনত। গোপীনাথ বৰদলৈ জন্ম হৈছিল 6 জুন 1890 চনত আৰু মৃত্যু হৈছিল 5 আগষ্ট 1950 চনত। তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল 22 জানুৱাৰী 1877 চনত আৰু মৃত্যু হৈছিল 28 জুলাই 1939 চনত। নবীন চন্দ্ৰ বৰদলৈ জন্ম হৈছিল 3 নৱেম্বৰ 1875 চনত আৰু মৃত্যু হৈছিল 15 ফেব্ৰুৱাৰী 1936 চনত। লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল 2 অক্টোবৰ 1904 চনত আৰু মৃত্যু হৈছিল 11 জানুৱাৰী 1966 চনত। সৰোজিনী নাইডুৰ জন্ম হৈছিল 13 ফেব্ৰুৱাৰী 1879 চনত আৰু মৃত্যু হৈছিল 2 মাৰ্চ 1949 চনত। এনি বেচাণ্টৰ জন্ম হৈছিল 1 অক্টোবৰ 1847 চনত আৰু মৃত্যু হৈছিল 20 ছেপ্টেম্বৰ 1933 চনত। ডক্টৰ বি আৰ আম্বেদকাৰৰ জন্ম হৈছিল 14 এপ্ৰিল 1891 চনত আৰু মৃত্যু হৈছিল 6 ডিচেম্বৰ 1956 চনত। ৰাণী লক্ষ্মীবাই জন্ম হৈছিল 19 নৱেম্বৰ 1828 চনত আৰু মৃত্যু হৈছিল 17 জুন 1858 চনত। অৰুণা আছফ আলীৰ জন্ম হৈছিল 16 জুলাই 1909 চনত আৰু মৃত্যু হৈছিল 29 জুলাই 1996 চনত। ভিকাজী কামাৰ জন্ম হৈছিল 24 ছেপ্টেম্বৰ 1861 চনত আৰু মৃত্যু হৈছিল 13 আগষ্ট 1936 চনত। গোপাল কৃষ্ণ গোখলে জন্ম হৈছিল 9 মে 1866 চনত আৰু মৃত্যু হৈছিল 19 ফেব্ৰুৱাৰী 1915 চনত। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল 3 ডিচেম্বৰ 1884 চনত আৰু মৃত্যু হৈছিল 28 ফেব্ৰুৱাৰী 1963 চনত। ৰাণী গাইডিনলিউ জন্ম হৈছিল 26 অক্টোবৰ 1915 চনত আৰু মৃত্যু হৈছিল 17 ফেব্ৰুৱাৰী 1993 চনত। আশফাকুল্লা খানৰ জন্ম হৈছিল 22 অক্টোবৰ 1900 চনত আৰু মৃত্যু হৈছিল 19 ডিচেম্বৰ 1927 চনত।
সুচেতা কৃপালানীৰ জন্ম হৈছিল 25 জুন 1908 চনত আৰু মৃত্যু হৈছিল 1 ডিচেম্বৰ 1974 চনত। চিত্তৰঞ্জন দাসৰ জন্ম হৈছিল 5 নৱেম্বৰ 1870 চনত আৰু মৃত্যু হৈছিল 16 জুন 1925 চনত। ভি.ডি. সাভাৰকাৰৰ জন্ম হৈছিল 28 মে 1883 চনত আৰু মৃত্যু হৈছিল 26 ফেব্ৰুৱাৰী 1966 চনত। দাদাভাই নৱৰোজিৰ জন্ম হৈছিল 4 ছেপ্টেম্বৰ 1825 চনত আৰু মৃত্যু হৈছিল 30 জুন 1917 চনত। অৰবিন্দ ঘোষৰ জন্ম হৈছিল 15 আগষ্ট 1872 চনত আৰু মৃত্যু হৈছিল 5 ডিচেম্বৰ 1950 চনত। মতিলাল নেহৰুৰ জন্ম হৈছিল 6 মে 1861 চনত আৰু মৃত্যু হৈছিল 6 ফেব্ৰুৱাৰী 1931 চনত। মদন মোহন মালব্যৰ জন্ম হৈছিল 25 ডিচেম্বৰ 1861 চনত আৰু মৃত্যু হৈছিল 12 নৱেম্বৰ 1946 চনত। তাত্য়া টোপেৰ মৃত্যু হৈছিল 18 এপ্ৰিল 1859 চনত। শ্ৰী ৰাজাগোপালাচাৰ্যৰ জন্ম হৈছিল 10 ডিচেম্বৰ 1878 চনত আৰু মৃত্যু হৈছিল 25 ডিচেম্বৰ 1972 চনত। ৰজবিহাৰী বসুৰ জন্ম হৈছিল 25 মে 1886 চনত আৰু মৃত্যু হৈছিল 21 জানুৱাৰী 1945 চনত। জয়প্ৰকাশ নাৰায়ণৰ জন্ম হৈছিল 11 অক্টোবৰ 1902 চনত আৰু মৃত্যু হৈছিল 8 অক্টোবৰ 1979 চনত। পুষ্পলতা দাসৰ জন্ম হৈছিল 27 মাৰ্চ 1915 চনত আৰু মৃত্যু হৈছিল 9 নৱেম্বৰ 2003 চনত। সুখদেৱ থাপৰৰ জন্ম হৈছিল 15 মে 1907 চনত আৰু মৃত্যু হৈছিল 23 মাৰ্চ 1931 চনত। শিৱৰাম ৰাজগুৰুৰ জন্ম হৈছিল 24 আগষ্ট 1908 চনত আৰু মৃত্যু হৈছিল 23 মাৰ্চ 1931 চনত। মুকুন্দ কাকতিৰ মৃত্যু হৈছিল 20 ছেপ্টেম্বৰ 1942 চনত। বংকিম চন্দ্ৰ চেটাৰ্জীৰ জন্ম হৈছিল 26 জুন 1838 চনত আৰু মৃত্যু হৈছিল 8 এপ্ৰিল 1894 চনত। বিৰচা মুণ্ডাৰ জন্ম হৈছিল 15 নৱেম্বৰ 1875 চনত আৰু মৃত্যু হৈছিল 9 জুন 1900 চনত। ক্ষুদিৰাম বসুৰ জন্ম হৈছিল 3 ডিচেম্বৰ 1889 চনত আৰু মৃত্যু হৈছিল 11 আগষ্ট 1908 চনত। মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল 11 নৱেম্বৰ 1888 চনত আৰু মৃত্যু হৈছিল 22 ফেব্ৰুৱাৰী 1958 চনত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।